টিয়কৰ নতুন চাপৰিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল এটা বাসগৃহ। টিয়ক নদীৰ মথাউৰি কাষৰ নতুন চাপৰিৰ এলিনা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহত আজি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। সন্ধিয়া হোৱা এই অগ্নিকাণ্ডত তৰিত মহিলাগৰাকীৰ বাসগৃহৰ সকলো সামগ্ৰী সম্পূৰ্ণৰূপে জ্বলি যায়। মহিলাগৰাকী আৰু তেওঁৰ কন্যাৰ সৈতে চৰকাৰৰ ফালৰ পৰা পোৱা এটা বাসগৃহত জীৱন নিৰ্বাহ কৰি আছিল। আৰু আজি সন্ধিয়া হোৱা অগ্নিকাণ্ডত সকলো দাহ যোৱাৰ ফলত ভাগি পৰিছে মহিলাগৰাকী। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈছিল যদিও নদীৰ কাষত পথ নোহোৱাৰ বাবে ভিতৰলৈ সোমাব নোৱাৰিলে। স্থানীয় লোকৰ সহযোগিতাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ল যদিও জুইৰ পৰা একো সামগ্ৰী বচাব নোৱাৰিলে। ওলাই যোৱাৰ পিছত মই দোকান সামৰি আহিলোঁ। অহাৰ পিছত মই মাতষাৰো লগাই গ'লোঁ, পেহী ঘৰত আছেনে? তেতিয়ালৈকে পেহী আহি পোৱাই নাই। মই গৈ ঘৰ পাইছোঁ, ইপিনৰ পৰা চিঞৰ পাই শুনিছোঁ যে ঘৰ জ্বলিলে। মই দৌৰাদৌৰিকৈ আহিলোঁ, আহি দেখিছোঁ একদম পূৰা টিনৰ ওপৰলৈ জ্বলি একদম ধাকে জ্বলি আছে। তাৰপিছত চবকে আহি ল'ৰাবিলাক আহি পানী চানী মাৰি জুই নমোৱা হ'ল। কোন কোন থাকে মানুহ ঘৰত? মাক থাকে আৰু ছোৱালী এজনী বাৰী মানুহ। তাৰপিছত ফায়াৰ ব্ৰিগেড আহিলে, ফায়াৰ ব্ৰিগেডে নদীৰ কাৰণে আহিব নোৱাৰে, ৰাস্তা নাই। আহি ফায়াৰ ব্ৰিগেডৰ মানুহখিনি আহি চাই মেলি ঘৰৰ মালিকক কৈ থৈ গ'লো বোলে এই আমাৰ অফিচত যাব, আমি কাগজ এখন লিখি দিম, সেইটো আনি থানাত দি দিব। কেনেকৈ লাগিলে গম পোৱা নাই ন? সেইটো মম জ্বলাই থৈ গৈছিলোঁ, মমৰ পৰা লাগিলে। বাৰী মানুহ, দুখীয়া মানুহ, মাক জীয়েক থাকে ঘৰখনত। মানুহজনৰ ঢুকালে, মাক আৰু জীয়েকে থাকে ঘৰখনত, একদম দুখীয়া।